Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা টেট কাম ৰিক্ৰুটমেন্ট এক্সামিনেশনলৈ বেছি দিন নাই আৰু বহুত ষ্টুডেন্টছে মোক সুধি আছিল যে সেফ স্কোৰ কিমান হ'ব কিমান মান আমি যদি স্কোৰ কৰো তেতিয়া হলে আমি সেফ সাইডত থাকিম অৰ্থাৎ কোৱালিফাই কৰাৰ আমাৰ চান্স থাকিব বহুতে হেতু এটা পৰীক্ষাৰ ষ্ট্ৰেটেজি ভিতৰত ধৰে ময়ো ধৰো হেতু কথা যদি আমি এটা আগতে অনুমান লগাব পাৰো বা এটা টাৰ্গেট যদি আমি লোৱা যায় যে ইমানটো মোৰ টাৰ্গেট তেতিয়া হলে আমাৰ পঢ়িবলৈ ভাল হয় বা আমি মক টেষ্ট দিবলৈ ভাল তেতিয়া আমাৰ বা লগতে আমি কিমানখিনি এতিয়ালৈকে কমি আছো হেতু চাবলৈও ভাল হয় এটা বলে মই টাৰ্গেট ইমান পাব লাগে কিন্তু মোৰ ইমান হোৱাগে নাই এতিয়া আৰু সেইখিনি কভাৰ আপ কৰিবৰ কাৰণে মই কি কৰিম এইটো এনালাইজ কৰাটো বহুত বেছি দৰকাৰ আৰু এইটো বহুত হেল্প কৰে নিজৰ মাৰ্কসটো ইনক্ৰিজ কৰাত গতিকে আমি সেই কথাখিনি ইয়াতে পাতিম যে কিমান আমাৰ পোষ্ট আছে বা কেনেকুৱা ধৰণৰ ৰেশিও আছে আৰু কিমান মাৰ্কস পালে সিলেকশন হোৱাৰ চান্স আছে কেনেকুৱা ধৰণৰ কাট অফ হ'ব পাৰে এই কথাখিনি আমি কম সময়ৰ ভিতৰতে আলোচনা কৰিম এবাৰ সো আমি যদি প্ৰথমতে চাওঁ ইয়াতে আমাৰ পোষ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেট মই বিশেষকৈ গ্ৰেজুৱেটখিনি কথাই পাতিম ইয়াতে গ্ৰেজুৱেট যিখিনি টিচাৰ এপ্লাই কৰিছে তাৰ ভিতৰত আমাৰ পোষ্টটো আছে 8230টা আৰু পোষ্ট গ্ৰেজুৱেটত 1487টা আছে টোটাল 9717টা পোষ্ট আছে আৰু কাট অফৰ কথা যদি আমি কওঁ যদিও এটা কাট অফ না যায় ইয়াতে বেলেগ কাট অফ যাব কাৰণ সায়েন্স টিচাৰৰ কাৰণে বেলেগ যাব আৰ্টছৰ খিনিৰ কাৰণে বেলেগ যাব মেথছৰ বেলেগ সংস্কৃতৰ বেলেগ হিন্দীৰ কাৰণে বেলেগ হ'ব দেন ইংলিছৰ কাৰণে ওলাইছে এতিয়া হেবোৰ বেলেগ হ'ব বিশেষকৈ যদি আমি চাওঁ মেথছৰ ক্ষেত্ৰত বহুত বেছি পোষ্ট আছে গোটে সায়েন্সত মিলাই হয়তো 2200 মান পোষ্ট আছে কিন্তু অকল মেথছ টিচাৰতে 1700 প্লাস পোষ্ট আছে গতিকে মেথছৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমি মূল হিচাপত বহুত কম কাট অফ যাব তেনেকা সংস্কৃতত যদি চাবলৈ যাওঁ 222টা মান এনেকুৱা কিবা পোষ্ট আছে 200 প্লাস পোষ্ট আছে তাতেও হয়তো বহুত কম যাব কাৰণ সংস্কৃত কৰা মানুহে সংখ্যাই কম তাৰ পিছত আকৌ সংস্কৃত কৰি পেলাই বিএড কৰা মানুহৰ সংখ্যাও লাগিব গতিকে আৰু কম আছে গতিকে মেথছ আৰু সংস্কৃতত বহুত কম যোৱাৰ চান্স আছে কাট অফ বিলাক আমাৰ বেলেগকে যাব আৰ্টছ সায়েন্স বেলেগ মেথছৰ ইংলিছৰ হিন্দী সংস্কৃতৰ এবোৰ বেলেগকে যাব তথাপিও আমি যদি এটা ওভাৰঅল চাব বিচাৰো যে কেনেকুৱা ধৰণৰ মাৰ্কস আমি স্কোৰ কৰিলে এটা সেফ জোনত থাকিম তেতিয়া হলে মই এটা ক্যালকুলেশন যদি আমি চাওঁ কাট অফটো কমে যাব কাৰণ এই ক্যালকুলেশনটো যেটো কথা মই কম হেতু কোলে আপোনালোকে গম পাব কিয় কাট অফ কম যাব ওভাৰঅল মই যদি কওঁ অকল আৰ্টছৰ ক্ষেত্ৰতে যদি কওঁ বা সায়েন্সৰ ক্ষেত্ৰতে যদি কওঁ কিয় কম যাব মই হেতু কথা কৈ আছো আপোনালোকক কাৰণ ইয়াতে আমাৰ যদি চাওঁ টোটাল 45000 পৰা 50000 ভিতৰত ইমান মান এপ্লাই হৈছিল ধৰি ললো 45000 এপ্লাই হৈছে এই 45000 ৰ 10000 এনেকুৱা মানুহ আছে যোনে অলৰেডি হাই স্কুলত কৰি আছে তেওঁলোকে জিটি কাৰণে গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰা নাই তেওঁলোকে পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে মানে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছে তেনে ক্ষেত্ৰত আমাৰ অলৰেডি আমাৰ গ্ৰেজুৱেট টিচাৰত কম্পিটিটৰ 35000 মান হৈ যায় আৰু এই 35000 মই ধৰ যদি 2-3000 মান এনেকুৱা ওলাই যাব যাৰ বিএড কমপ্লিট হোৱা নাই বা বেলেগ খেলিমেলি থাকিব বহুতৰ হয়তো তেনেকুৱা ফল কিছুমান থাকিব কেনসেল হোৱাৰ চান্স থাকিব বহুতে বিএড কৰি আছে কোনোবা এনে এপ্লাই কৰি দিছে দিছাও বুলি এনেকুৱা ধৰণৰ বহুতখিনি থাকিব গতিকে মই যদি ইয়াৰ পৰাও 2-3000 মানুহ মাইনাস কৰো এই 35000 ৰ পৰাও তেতিয়া আমাৰ কাৰণে দেখো একদম নেট যদি মই ক্যান্ডিডেট চাওঁ ক্যান্ডিডেটৰ সংখ্যা তেতিয়া হলে 32000 মান হয় আৰু এগেইন কৈছো মই 8000 পোষ্ট আৰু 32000 যদি ক্যান্ডিডেট হয় এপ্লিকেন্ট হয় তেতিয়া হলে আমি ৰেশিওটো যদি মিলাও সবে নিশ্চয় জানি হেতু 4:1 ৰেশিও আহি যাব যেটো মই আগতেও কৈছো ঠিক আছে আৰু 4:1 ৰেশিও কমে হয় যদি 4:5 মানে 1:5 ৰেশিও হয় তেতিয়া হলে আমাৰ এটো বহুত বেছি ডাঙৰ ৰেশিও নহয় মই আগতে কৈছো এডিআৰিত আপোনালোকে 250 ৰেশিও পাব 280 ৰেশিও পাব বিভিন্ন ধৰণৰ পৰীক্ষা বিলাকত ইমান মানে ৰেশিওটো বুজি পাইছে আপোনালোকে নিশ্চয় যে এটা পোষ্টৰ এগেইনষ্টত কিমানজন মানুহে এপ্লাই কৰিছে ঠিক আছে এটা পোষ্টৰ কাৰণে 200 জন 250 জন মানুহে জুজ কৰি থাকে বেলেগ পৰীক্ষাত কিন্তু ইয়াতে এটা পোষ্টৰ কাৰণে 4 জনে মাত্ৰ জুজ কৰিছে আপোনালোকৰ এতিয়া তাৰ ক্ষেত্ৰত যদি চাও সেই কাৰণে কৈছো আমি যে কাট অফটো কম হ'ব আৰু আপোনালোকৰ মাজৰ পৰা কি হ'ব যদি 4 জন মানুহে টেট দিছে তাৰে এজনে পোৱাটো খাটাং হৈ যাব মানে 4 জন মানুহ যদি আপুনি দেখে জনে এবাৰ টেট পৰীক্ষাত বহিছে তাৰে এজনে পোৱাটো খাটাং প্ৰতি 4 জনত এজনে পোৱাটো খাটাং ইমানখিনি আপোনালোকৰ কাৰণে এবাৰ সুবিধা হৈ আছে মই যদি ওভাৰঅল হিচাপত ক'বলৈ যাওঁ আদাৰৱাইজ মই কৈছো কাট অফ বেলেগ হ'ব এতিয়া মই যদি আপোনালোকক কওঁ যে আপোনালোকে টাৰ্গেট কিমান কৰিব লাগে যেটা একদম ফাইনাল 100% সিলেকশন হ'বলৈ হলে কিমান টাৰ্গেট কৰিব লাগিব কাৰণ হেতু আমি জনাটো দৰকাৰ সেই হিচাপত আমি প্ল্যানিং কৰিব পাৰো পঢ়িব পাৰো বা কোনটো সাবজেক্টৰ আমি কিমান স্কোৰ কৰিম বহুতৰ কাৰণে অলৰেডি কৈছো আৰ্টছৰ ক্ষেত্ৰত মেথছৰ দুৰ্বলতা আছে বহুতৰ সায়েন্স মানুহখিনি কাবাৰ ইংলিছৰ অকমান দুৰ্বলতা বা আসাম এন্ড পিপল পাৰ্টটো দুৰ্বলতা আছে এগেইন আৰ্টছতে আকৌ যিসকলে মেথছৰ দুৰ্বল তাতে তেওঁলোকৰ কিছুমান ষ্টুডেন্ট থাকে আৰ্টছত যোনে মেথছত ভাল কৰিছে এডিআৰ প্ৰিপাৰেচনৰ সময়ত তো সেইখিনি লগত টক্কৰ দিবলৈ হলে মেথছৰ দুৰ্বলখিনি আসাম এন্ড পিপল পাৰ্টটো গুৰুত্ব দিব লাগিব তাৰ কাৰণে এটা আমাক দৰকাৰ হয় আৰু সেই টাৰ্গেটটো কথা যদি মই কওঁ মই এক্স্যাক্টলি কাট অফ কিমান যাব এতিয়া হেতু কৈ দিব বিচৰা নাই কাৰণ ইমান এডভান্সত কোৱাটো হেতু সম্ভৱ নহয় পৰীক্ষা হোৱাৰ পিছত আমি দেখা পাম কিন্তু যদি এটা সেফ স্কোৰৰ কাৰণে আমি চাওঁ টাৰ্গেট কৰি পেলাই তেতিয়া হলে মোৰ হিচাপত আপোনালোকক মিনিমাম 100 মই টাৰ্গেট কৰিবলৈ কৈছো ঠিক আছে মই কৈছো মিনিমাম 100 ৰ ওপৰত যিমান পাৰে কৰক আপোনালোকে
যদি কাৰোবাই এতিয়ালৈকে 100 পোৱা নাই আমি এটা মক টেষ্ট লঞ্চ কৰিম কাইলৈ চাগে নহ'লে পৰহিলে আপোনালোকে মক টেষ্ট 4টা থাকিব তাতে দি চাব মক টেষ্ট কেইটা কেনেকুৱা হয় আপোনালোকে যদি 100 নাপায় সেই মক টেষ্ট কেইটাত তেতিয়াহ'লে টাৰ্গেট কৰিব প্ৰথম 100 টাচ কৰিবলৈ বোলে মই 80 পাই আছোঁ 70 পাই আছোঁ 100 কেনেকৈ পামগৈ মই সেইটোৰ ওপৰত গুৰুত্ব দিব এই কম কেইদিনৰ ভিতৰতে আৰু তাৰপিছত যদি 100 পাই গ'ল আপোনালোকে তাৰ ওপৰত যিমান পাৰে মেক্সিমাম আপুনি নিজকে ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিব তো মোৰ টাৰ্গেটটো হ'ল 100 মানে মই যিটো আপোনালোকক কৈ দিছোঁ 100টা কৈছোঁ 100 মানে 100 মাৰ্কছ ঠিক আছে নিগেটিভ মাৰ্কিঙো থাকিব নিগেটিভ পজিটিভ কেলকুলেট চব কৰি পেলাই মানে নেট মাৰ্কছ আপোনালোকৰ 100 যাতে হয় সেইটো টাৰ্গেট কৰিব তেতিয়া আপোনালোকে মোৰ হিচাপত সেফ থাকিব কিন্তু তাতে ৰৈ যাব নালাগে তাতকৈ বেছি স্ক'ৰ কৰি থাকিব লাগিব এতিয়া সায়েন্স হওক বা আৰ্টছ হওক বা সকলো গোটেইখিনি দি চাওক কাৰণে মই বেলেগ এটা কথা কওঁ যিটো কথা মই একদিন প্ৰায় কৈ আছোঁ আপোনালোকক যিখিনিয়ে গুৰুত্ব সহকাৰে লৈছে পৰীক্ষাৰ ৰিজাল্টত তেওঁলোকে সেই ফলাফলটো পাব গম পাব মই কিয় কৈ আছোঁ কাৰণ যিখিনি সায়েন্স আছে সায়েন্সৰ বেকগ্ৰাউণ্ডৰ আছে যোনে তাত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে মেথছ যি 15 মাৰ্কছ দিলে টান নহয় সকলো কাৰণে অলমষ্ট মই মানে ভাবোঁ যিখিনি ভাল কেণ্ডিডেট আছে সকলোৱে মেথছটো পাৰিব দিগদাৰ নহয় তেওঁলোকৰ কাৰণে পেডাগজি একেই থাকে অলৰেডি পঢ়ি অহা থাকে অ'কে এতিয়া মই কৈছিলোঁ তেওঁলোকৰ কাৰণে আছাম মেনেজ পিপল পাৰ্টটোত ক্ৰুচিয়েল পাৰ্ট হ'ব সায়েন্সৰ মানুহখিনিৰ কাৰণে 35 মাৰ্কছ কাৰণ তাতে তেওঁলোকৰ অলপমান কম পঢ়া থাকে যিহেতু সায়েন্স পঢ়ি আছে গোটেই সময়খিনি তেওঁলোকে গ্ৰেজুৱেশ্যনৰ সময়ত একেধৰণে আৰ্টছত যিখিনি আছে তেওঁলোকে আছামিজ পিপল জানে যদিও বহুতে এতিয়া মেথছ আনি দিয়াৰ পিছত কি হ'ল বহুত মানুহ মেথছৰ কাৰণে অলপ প্ৰব্লেমত পৰি গ'ল আৰু আৰ্টছৰে বহুত মানুহ আছে যোনে মেথছত ভাল হয় তো তেওঁলোকক বিট কৰিবলৈ হ'লে যিখিনি মেথছত দুৰ্বল তেওঁলোকৰ কাৰণেও আছাম এন এছ পিপল পাৰ্টটো বহুত বেছি দৰকাৰ হৈ গ'ল আৰু এইটো আপোনালোকে গ্ৰ'ৰ পৰা পঢ়িছে যেনেকৈ পঢ়িছে পঢ়ক কিন্তু পৰীক্ষাৰ আগে এইটো সময়ত আপোনালোকে MCQ প্ৰেক্টিছ কৰাটো বহুত বেছি দৰকাৰ কাৰণ আমি যিমান ময়ো সদায় কনচেপ্ট পঢ়াৰ কথাই কওঁ কিন্তু এই পৰীক্ষা আগৰ সময়খিনিত আপোনালোকে ৰিভিজনৰ লগে লগে কনচেপ্ট ৰিভিজনৰ লগে লগে MCQ প্ৰেক্টিছ বহুত কৰক কাৰণ পৰীক্ষাত আল্টিমেটলি MCQয়ে আহিবগৈ ঠিক আছে আৰু তাৰ কাৰণে আমি এটা এপৰ কথা কৈছিলোঁ ৰিষ্টাডি কথা যিটো আমি ডেভেলপ কৰিছোঁ আমি তাত কুৱেশ্যনছবিলাক বহুতখিনি দিছোঁ ইয়াতে আপোনালোকে MCQ প্ৰেক্টিছ কৰাৰ লগতে ভুল হ'লে সেইটো ওলাই যায় গতিকে আপোনালোকে নিগেটিভ মাৰ্কিং যে আছে তাৰো এটা আভাস পাব যে নিগেটিভ মাৰ্কিং থাকিলে কেনেকৈ হেৰি হয় আপোনালোকক এপটো মই এবাৰ দেখাই দিছোঁ আপোনালোকে চাওক কেনেকৈ কাম কৰে আমাৰ এপটোৱে তেতিয়া বুজি পাব আপোনালোকে কেনেকৈ নিগেটিভ মাৰ্কিংটো আপোনালোকে কেলকুলেট কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুত কুৱেশ্যন প্ৰেক্টিছ কৰি পেলাই এটা ভাল মাৰ্কছ আছাম এন এছ পিপল পাৰ্টটোত স্ক'ৰ কৰিব পাৰিব আপোনালোকে ৰিষ্টাডিৰ কথা মই আগতে কৈছিলোঁ আমাৰ যিটো ৰিষ্টাডি এপ আছে তাত গৈ পেলাই আপোনালোকৰ কাৰণে আছাম এন এছ পিপলৰ কাৰণে এক্সক্লুজিভলি এটা বেটছ বনোৱা আছে MCQ প্ৰেক্টিছৰ কাৰণে বহুত বেছি ইণ্টাৰেষ্টিং হয় সেইটো কেনেকৈ কৰিব লাগে মই এবাৰ দেখাই দিছোঁ আপোনালোকে চাওক ইয়াতে কেনেকুৱা ধৰণে তাত থাকে বস্তুবিলাক ইণ্টাৰেষ্টিং হয় বহুত বেছি আপোনালোকে গমেই নাপাব কেনেকৈ আপোনালোকৰ 3-4 হাজাৰ কুৱেশ্যনছ এই কম দিনৰ ভিতৰতে কমপ্লিট হৈ যাব চাওক আপোনালোকে ৰিষ্টাডি কেনেকৈ ল'ব লাগে মই দেখাম এপটো আপোনালোকে এপটো যেতিয়া খুলিব ন লোৱাৰ পিছত তেতিয়া এনেকুৱা ধৰণে ওলাব আমাৰ যিটো আছাম মিউনিচিপেল কোৰ্চ আছে তাত এনেকৈ ওলাব আৰু ইয়াতে আছাম জিঅ'গ্ৰাফি আছাম হিষ্ট্ৰী আছাম পলিটি আছাম ইকনমি আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে ফেমাছ পিপল মানে অসমৰ পাৰ্চনেলিটিবিলাকক লৈ পেলাই আছাম জিকে মিছেলেনিয়াছ বুলি এটা দিয়া আছে আৰু এইবিলাকৰ ভিতৰত বহুত কুৱেশ্যন আছে এতিয়া যেনেকৈ আছাম জিঅ'গ্ৰাফিটো খুলি দিলে আপুনি আছাম জিঅ'গ্ৰাফি খুলিলে এনেকুৱা ধৰণে ওলাব অসমৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনক লৈ পেলাই এটা টপিক তাৰ ভিতৰত 25-30টা MCQ থাকিব মেপিং আছে তাৰ ভিতৰত বহুতখিনি কুৱেশ্যন থাকিব সয়েল এণ্ড ক্লাইমেট অসমৰ ৰিভাৰ চিষ্টেম অসমৰ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চাংচুৰী তাৰ ভিতৰত 40-50টা কুৱেশ্যন থাকিব 20-30টা কুৱেশ্যন থাকিব আপোনালোকে সেইবোৰ প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন কেনেকৈ থাকিব যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন যিটো ফাৰ্ষ্ট টপিক আছে ন সেইটো মই খুলি দিলোঁ তেতিয়া এনেকৈ ওলাব যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত আছে অসমীয়াটো আছে ইংলিছত আছে ইয়াতে দেন সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই যদি শুদ্ধ হ'ল ভুল হ'লে গম পাব আপোনালোকৰ কোনটো শুদ্ধ এনচাৰ দেন নেক্সট কৰিলে আপোনালোকে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত এনেকুৱা ধৰণে কুৱেশ্যন আহিব আৰু 3,000 প্লাছ কুৱেশ্যন আছে অলমষ্ট 5,000 মান এড কৰা হ'ব পৰীক্ষা আগলৈকে কুৱেশ্যন এড কৰি থকা হৈছে আৰু এড কৰি থকা হ'ব আৰু মই ক'লোঁ ন ইয়াৰ ভিতৰত যিমানখিনি টপিক আছে আপোনালোকক গোটেইখিনি দিয়া আছে আছাম জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ এভৰিথিং ইয়াতে ইনক্লুড কৰা আছে আপোনালোকে বহুত ইণ্টাৰেষ্টিংলি এই বস্তুটো ফ্ৰী থকা টাইমতো কৰি পেলাই আছাম মিউনিচিপেলৰ আপোনালোকে কোৰ্চৰ ভিতৰত নোপোৱা বস্তুখিনিও ইয়াত পাই যাব গোটেই বস্তুটো কমপ্লিট হৈ যাব সেইকাৰণে মই কৈছোঁ এই দুটা বস্তু আপোনালোকে ষ্টাডি ইনচাইডৰ কোৰ্চটো যদি লয় আৰু এইটো যদি ফ্ৰী টাইমত প্ৰেক্টিছ কৰে এইটো প্ৰেক্টিছ কৰিবলৈ বহুত সময় নালাগে ডেইলি আপোনালোকে আধা ঘণ্টাকৈ যদি দিয়ে পৰীক্ষা বহুত আগতে ইনফেক্ট 10-15 দিনত বহুতখিনি বস্তু ইয়াৰ পৰা কভাৰ আপ হৈ যাব আপোনালোকৰ কাৰণে কিন্তু এডভান্টেজত বহুত থাকিব বেলেগতকৈ যিটো এডিআৰিৰ ক্ষেত্ৰত হৈছিলে আমাক বাৰে বাৰে ষ্টুডেণ্টে আহি পেলাই কৈছিলে যে দাদা আপুনি আগতে কিয় নক'লে এডিআৰি একদম কম সময়ৰ আগতে আমি এই এপটো ৰেডি কৰি উলিয়াইছিলোঁ বহুতে কৈছিলে আগতে ক'লে আমি আৰু পাৰিলোহেঁতেন কাৰণ এডিআৰিত পৰীক্ষাৰ পিছত মই দেখাই দিছিলোঁ যে কেনেকৈ মানুহে 2-3 দিন আগতে এপটো ইউজ কৰি পেলাই তেওঁলোকে 13টা-14টালৈকে কুৱেশ্যন জিকে ডাইৰেক্টলি পাইছিলে মানে এই এপটোৰ পৰা গতিকে আপোনালোকে যদি লয় বেলেগতকৈ নিশ্চয় এডভান্টেজত থাকিব মই সেইটো জানো এতিয়ালৈকে বহুতে লোৱা নাই গতিকে যিখিনি সকলে লয় নিশ্চয় আপোনালোকৰ কাৰণে এটা এডভান্টেজ বেলেগতকৈ আছাম এনিচিপেল পাৰ্টটোত হ'ব ল'ব পাৰিব কেনেকৈ ল'ব এই এপটোৰ পৰা আপোনালোকে সেইটো মই এবাৰ দেখাই দিছোঁ আপোনালোকে ইয়াতে চাই লওক ভাল লাগিলে ল'ব পাৰিব আৰু ষ্টাডি ইনচাইডৰ কোৰ্চটোৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব সেই নাম্বাৰ যে দিয়া আছিলে তাত নহ'লে ডাইৰেক্টলি গৈ নিজেও ল'ব পাৰিব মই দুটা এপৰে ডাউনলোড লিংকটো ইয়াতে তলত কমেণ্ট ছেকশ্যনত দি থওঁ আপোনালোকে দুটা এপ তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু ৰিষ্টাডিটো কেনেকৈ MCQ প্ৰেক্টিছ কৰিব লাগে মই এবাৰ দেখাই দিছোঁ আপোনালোকে ইয়াতে চাই লওক আপোনালোকে প্ৰথমে গুগল প্লে ষ্ট'ৰত যাব তাতে চাৰ্চ কৰিব লাগিব ৰিষ্টাডি বুলি এইটো নামটো ওপৰত লিখাটো চাৰ্চ কৰিলে এইটো এপটো আহিব এইটো মোৰ তাত ইনষ্টল দেখাই আছে আৰ বুলি ডাঙৰকৈ যিটো লিখা আছে ব্লু কালাৰত গতিকে মোৰ তাত ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব সেইটো প্ৰথমে ইনষ্টল কৰাৰ পিছত এপটো এনেকৈ আহিব এইটো এপটো ৰিষ্টাডি বুলি ইয়াতে আমি এইটো অ'পেন কৰিম ক্লিক কৰি পেলাই তাৰপিছত আপোনাৰ ফোন নম্বৰ এটা দিব লাগিব ফোন নম্বৰ যিকোনো আপোনালোকৰ যি আছে দি লোৱাৰ পিছত লগইন কৰি দিব পাৰিব লগইন কৰিলে OTP আপোনালোকৰ অট'মেটিক এটা OTP আহি যাব আৰু সেইটো OTPটো আপোনালোকে এনেকৈ ভেৰিফাই OTP কৰি দিব লাগিব ইয়াতে তেতিয়া ৰিষ্টাডিত লগইন হৈ যাব দেন লগইন হোৱাৰ লগে লগে এইটো ওপৰতে দেখিছে আপোনালোকে আছাম টেট এণ্ড BTR টেট এইটো পোষ্টাৰটো দিয়াই আছে এইটো মোৰ ফটো এখন লগোৱা আছে তাতে
আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া অফাৰ চলি আছে 50% অফাৰ দিয়া হৈছে ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব ইয়াতে আৰু আপোনালোকে যদি চাই ইয়াতে আছাম জিঅ'গ্ৰাফী ইয়াতে ক্লাছেছ আছে মই যিটো দেখাইছিলোঁ তাতে আৰু ইয়াতে বহুত বেলেগ বেলেগ কুৱেশ্যনছো আছে তাক লৈ পেলাই সেইটো কিনি আমি ল'ব লাগিব বাই কৰিলে দেন আছাম পলিটি আছে অ'কে ইয়াতে বেলেগ বেলেগ কুৱেশ্যনছ তাতেও আছে দেন আৰ্ট এণ্ড কালচাৰ আৰু যদি চাওঁ আছাম ফেমাছ পিপল এইটোক লৈ পেলাই বহুতখিনি কুৱেশ্যন যদি প্ৰতিজন মানুহক লৈ পেলাই দিয়া গৈছে আৰু এড কৰি থকা হ'ব ইয়াতে বহুত বেছি মিছলেনিয়াছো কৰা হৈছে যিবোৰ মিক্স কৰি পেলাই কেৱল এজন মানুহক লৈ নহয় বহুত কেইজন মানুহক লৈ মিক্স কৰি পেলাই কুৱেশ্যন দিয়া হৈছে এনেকৈ আৰু বস্তু এড হৈ থাকিব ইয়াতে পৰীক্ষা আগলৈকে যাতে মেক্সিমাম প্ৰেক্টিছ কৰি পেলাই কুৱেশ্যন ডাইৰেক্টলি ইয়াৰ পৰা পাব পাৰে মিছলেনিয়াছ কুৱেশ্যনৰ ছেট দিয়া হৈছে কেইবাটাও ইয়াতে এনেকৈ আৰু কিছুমান ছেট দিয়া হ'ব আৰু বস্তু যিমান পাৰি আমাৰ ফালৰ পৰা এড কৰি থাকিব পৰা লৈকে আমি এড কৰি থাকিম এইখিনি আপোনালোকে ল'ব লাগিব ল'বলৈ আপোনালোকে জাষ্ট ইয়াতে যিকোনো এটাত ফাৰ্ষ্ট ক্লিক কৰিলে আছাম জিঅ'গ্ৰাফী দেন আপোনালোকে ইয়াতে ফাৰ্ষ্ট কিবা এটা ক্লিক কৰিলে বাই নাও বুলি এইটো আহিছে জাষ্ট ক্লিক কৰিলে হ'ল যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে ফাৰ্ষ্ট টপিকটো তাত ক্লিক কৰিলে এনেকৈ ওলাই যাব বাই নাও দেন আপোনালোকে বাই নাও কৰিলে ইয়াতে আহি পেলাই একদম পাৰ্চেছ বুলি যিটো ওলাইছে সেইটো অল ছাবজেক্ট আপোনালোকে সেইটো নকৰিব পাৰ্চেছ একদম ফাৰ্ষ্টটো সেইটো নহয় ঠিক আছে যিটো অল ছাবজেক্ট পাছ আছে একদম ওপৰত ওলাই আছে 199 সেইটো নহয় একদম তললৈ যাব আপোনালোকে গৈ থাকিব লাষ্টলৈ একদম লাষ্টত আছে টেট স্পেচিয়েল পাছ বুলি ইয়াতে আছামিজ পিপলটো অকল ইয়াতেহে ইনক্লুডেড আছে বেলেগ ক'তো নাই গতিকে টেট স্পেচিয়েল পাছ 249 ৰুপিজ যিটো দেখাইছে তাত আপোনালোকে চিলেক্ট প্লেন বুলি যিটো আহি আছে এইটো ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰি দিব তাৰপিছত প্ৰচিড টু পে' কৰিব তেতিয়া এনেকৈ আহিব তাৰপিছত আকৌ আপোনালোকে প্ৰচিড টু পে'মেণ্ট ইয়াতে ক্লিক কৰি দিব এনেকৈ আহিব এতিয়া ইয়াতে আপোনালোকে আকৌ আপোনালোকৰ নাম্বাৰটো দিব এবাৰ নাম্বাৰ দিয়াৰ পিছত ছেইম নাম্বাৰটো দিব পাৰিলে তাৰপিছত কণ্টিনিউ কৰি দিব ইয়াতে এতিয়া আপোনালোকৰ UPI এপে দি পেলাই ডাইৰেক্ট মানে পে' হৈ যাব তেনেকৈ আপোনালোকে ইয়াতে দিছে তললৈ এইটো গুগল পে' বুলি আছে গুগল পে' বা ফোনপে' থাকিলে ফোনপে' আছে পে'টিএম থাকিলে পে'টিএম আছে যেনেকৈ কৰে আপোনালোকে UPI নেট বেংকিং কাৰ্ড ইউজ কৰি পেলাই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড কৰিব পাৰে যদি গুগল পে'ত মই এনেকৈ গুচি যাওঁ তেতিয়া আপোনালোকে এটা পে'মেণ্টটো ওলাব তো এনেকৈ কৰিলে আপোনালোকৰ গোটেই প্ৰচেছটো পে'মেণ্ট কৰাৰ পাছত আপোনালোকে তাৰপিছত খুলিব পাৰিব আৰু অ'পেন কৰিব পাৰিব গোটেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব কিবা যদি কৰি থাকে এটা নাম্বাৰ দিয়া আছে ইয়াতে একদম ফাৰ্ষ্টতে সেই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইয়াতে নাম্বাৰ দিয়াই থাকে কণ্টেক্টৰ কাৰণে অ'কে আপোনালোকে এই নম্বৰটো দিয়া আছে এইটো ওপৰত বেনাৰখনত দেখিছে কিবা এনিথিং প্ৰব্লেম যদি পায় এই নাম্বাৰটোত যিটো 910180718071 এই নাম্বাৰটোত কণ্টেক্ট কৰিলেও চলিউশ্যন পাই যাব